উন্নয়নৰ শ্লোগানেৰে স্পৰ্শ নকৰা এখন গাঁও। সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, ইয়াতে পকা দলং নাহিলে এনেকৈ আমি স্কুলত নাৱেৰে অহা যোৱা কৰিলোঁ। যোৱা কৰোঁতে ল'ৰা ছোৱালীৰ অলপ অসুবিধা হয়, দলংখন হ'লে ভাল হয় আৰু। এখন বাঁহৰ দলঙৰ ওপৰেৰে বছৰ বছৰ ধৰি বিপদসংকুল যাত্ৰা অঞ্চলটোৰ ৰাইজৰ। এয়া কামৰূপৰ কুলিহাটী মিলনপুৰ গাঁৱৰ ৰাইজৰ দুৰ্দশা। এখন জৰাজীৰ্ণ বাঁহৰ দলঙক খাৰঠি কৰি বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে গাঁওবাসীয়ে। কুলিহাটী মিলনপুৰ আৰু বংশৰৰ গাঁৱৰ বৈ গৈছে ঐতিহাসিক কলাজন নৈ। এই কলাজন নৈৰ ওপৰত ৰাইজে নিজে গাঁঠিৰ ধন ভাঙি প্ৰতি বছৰে দলং নিৰ্মাণ কৰিবলগীয়া হয়। জৰাজীৰ্ণ বাঁহৰ দলংখনেৰে যাতায়াতৰ ক্ষেত্ৰত স্থানীয় লোক বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ ৰোগীক কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। এই বাঁহৰ দলংখনেৰে পাৰ হ'ব নোৱাৰাৰ বাবে গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্স। ফলত ৰোগীক ঠেলাৰে কঢ়িয়াই আনিবলগীয়া হয় গাঁওবাসীয়ে। তদুপৰি জৰাজীৰ্ণ বাঁহৰ দলংখনত বহুজন দুৰ্ঘটনাতো পতিত হৈছে। উল্লেখ্য যে কুলিহাটী মিলনপুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন তথা অঞ্চলটোৰ ৰাইজে ব্যৱসায় বাণিজ্যৰ বাবে বংশৰ শুৱালকুছি, গুৱাহাটী আদি অঞ্চললৈ এই দলংখনেৰে যাতায়াত কৰাৰ একমাত্ৰ সম্বল। ৰাইজৰ অভিযোগ, বিধায়ক তথা জনপ্ৰতিনিধিসকলে নিৰ্বাচন আহিলে ভোট খুজিবলৈ আহে। বাকী সময়ছোৱাত গাঁওবাসীৰ অসুবিধাসমূহৰ কোনো গুৰুত্ব নিদিয়ে জনপ্ৰতিনিধিসকলে। শেহতীয়াভাৱে অঞ্চলটোত এখন পকী দলঙৰ নিৰ্মাণ কাম আৰম্ভ কৰিছিল যদিও সেয়া বৰ্তমানো বন্ধ হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। এইখিনি ঠাইৰ নাম কুলিহাটী মিলনপুৰ। ইয়াতে তাৰমানে আজি আমাৰ জন্ম পাবা মোটামুটি 50 বছৰ হ'ল। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আমি এখন দলং পোৱা নাই। কিন্তু এইখন মানে আমাৰ বহুত ভাগ্যৰ বলত এই দলংখন আমাৰ চেংচন হৈছে। বহুত মানুহ মৰি গ'ল, আমাৰ দেউতা মৰি গ'ল আৰু সেনেকৈ আমাৰ দেউতাৰ সমসাময়িক বহুত মৰি গ'ল। কিন্তু এইখিনি আমি মানে দলংখন পাই পেলাই বহুত ভাল লাগিল। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি মানে বহুত ধন্যবাদ জনাইছিলোঁ যে তেওঁ আমাৰ কাৰণে ভগৱান। কিন্তু আমাৰ মানে যিটো আশা, সেই আশাটো এতিয়াও মানে পূৰণ নহ'ল। আশাত চেঁচা পানী ঢালিলে আৰু দলংখনৰ আপোনাৰ টেষ্টিঙৰ কাৰণে তেওঁলোকে এটা পোষ্ট পুতিলে। পোষ্টটো বহাই তেওঁলোকে কৈছিল যে 1 মাহ সময় লাগিব, 1 মাহ পিছত আৰু আহি পেলাই আমি দলংখন বনাম। এতিয়া আজিৰ পৰা মোটামুটি আজি বহাগৰ মাহ, চ'তৰ মাহ, বহাগৰ পৰা ৰেইনি ছিজন আৰম্ভ হ'ব। গতিকে আমাৰ এই কণ ল'ৰা ছোৱালীবিলাক সদায় 30টা 40টা ল'ৰা ছোৱালী স্কুললৈ যায়। বংশৰ, শুৱালকুছি কলেজ, এনেকৈ বেপাৰ বাণিজ্য আমাৰ মোটামুটি যোগাযোগটো শুৱালকুছিৰ লগত হয় বেছি আৰু এইখিনি। আৰু এই নদীটো মানে এতিয়া বাৰিষা যেতিয়া আহিব নহয়, একদম ফেনে ফটকাৰে আহিব। আৰু মেটেকা গোচৰৰ নামত আমাৰ ৰাইজৰ মানে সেইটো এটা বিৰাট হাৰাশাস্তি হয়। আমি দলংখনৰ মৰমতে চব ৰাইজ মানুহখিনি পৰিশ্ৰম কৰি পেলাই পঞ্চায়তৰ প্ৰতিনিধি কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। পঞ্চায়তৰ প্ৰতিনিধিয়ে গুৰুত্ব অলপ দিছিল মানে ইহঁতে কাঠৰ ব্ৰিজ এখন বনাই দিছিল। কাঠৰ ব্ৰিজখন 2 বছৰ থাকিল। তাৰপৰা সেইখনক সুমন হৰিপ্ৰিয়া বাইদেউ এটা আধাৰশিলা আছে, আপোনালোকে দেখা পাব। গতিকে তাৰপাছত দলংখন ভাঙি গ'ল। ভাঙি যোৱাৰ পাছত ৰাইজে আকৌ মেৰামতি কৰি এনেকৈ বাঁহৰ দলঙেৰে এনেকৈ ৰাইজে নিজৰ ধনেৰে কোনো ধৰণৰ এবাৰ দিয়াৰ পিছত কোনো ধৰণৰ নাই। মই মানে এই চেনেলটোৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাবলৈ সুখী হৈছোঁ যে মানে তেওঁ যাতে এই দলংখনৰ বিষয়ে হস্তগত কৰি অকণমান মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আমাৰ মিলনপুৰ ৰাইজৰ এই দলংখনৰ হিত চিন্তা কৰি তেওঁ যাতে আমাৰ কাৰণে ভগৱান স্বৰূপ হৈ থিয় দিয়ে, এইখিনিয়ে মোৰ ক'বলগীয়া। দীৰ্ঘদিনৰ সমস্যাটো স্থায়ী সমাধানৰ জানো তেওঁ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ কাষত প্ৰাৰ্থনা কৰি মানে দলংখন ভাল কৰিব লাগে আৰু তাৰমানে এতিয়া বাৰিষা আছে মানে আমাৰ দিগদাৰ হৈছে। এতিয়া আমাৰ চিন্তা লাগি আছে, ৰাতি অসুবিধা হয়, ল'ৰা ছোৱালী অসুবিধা হয়। এতিয়া আমাৰ সোনকালতে হ'লে ভাল লাগে আৰু তাৰমানে স্কুলৰ পৰা অহা ল'ৰা ছোৱালীগিলা যাওঁতে দিগদাৰ হয়, আহোঁতে দিগদাৰ হয়। এতিয়া আকৌ ৰাতি চবৰে দিগদাৰ হয় আৰু এতিয়া আমি ৰাতি অহা মানে আমাৰ চিন্তা আৰু যে যাতে দলংখন সোনকালতে হ'লে ভাল পাওঁ আৰু আমি অৱস্থা। তাৰমানে আমি ৰাতিপুৱা কলেজৰ বজাৰৰ কাৰণে ৰাতি 10টা বজাত ঘূৰি আহোঁ। কেতিয়াবা বৰষুণ আহিলে আমি ইয়াৰ পৰা যাব নোৱাৰোঁ, মানুহ ওপৰখন শ্লিপ হয় আৰু এইবিলাক গোটেই ভাঙি চিঙি একদম ঠেন হৈ আছে। চলি পলি স্কুলত যাব আহিলে গৃহস্থৰ মানুহ আগবাঢ়ি থ'ব আহিব লাগে। গতিকে যদি এইখিনি আমাৰ ৰাইজৰ কাৰণে মন্ত্ৰী মহোদয় অলপমান কামখিনি সুকলমে কৰি দিয়ে, ৰাইজৰ ফালৰ পৰা বিৰাট ভাল হয়। আৰু এই পথটো কোন ক'ত যায় মানে
এইটো শুৱালকুছি গুৱাহাটী বংশৰ এনেকৈ যায় একমাত্ৰ যোগাযোগৰ পথ। এক নম্বৰ যোগাযোগ এই আমাৰ চুবুৰীটোৰ যোগাযোগৰ পথ এইটোৱে আৰু বেলেগ নাই। কিমান বছৰ পৰা নজৰ আছে দলংখন? এতিয়া দলংখন ইয়াৰ আৰম্ভণি হোৱাৰ 5 বছৰ 6 বছৰমান হৈ গ'ল এইখিনি। এই একবাৰ বনাইছিলে কাঠৰ এই অৰ্ডিনাৰী কাঠগিলাৰ বনাইছিল, 1 বছৰে নেগ'লে, 1 বছৰ নাযাওঁতে চব খুলি ভাঙি গৈছে। তাৰপিছত চাওক আপোনালোকে গোটেইখিনি আমি চব বাঁহৰে কৰিছোঁ গোটেই। এতিয়া ৰাইজে নিজে কৰিছে। আমি ৰাইজে বছৰ 3বাৰকৈ ৰিপেয়াৰিং কৰি পালোঁ দলংখন, বাঁহৰ দলং কাৰণে। সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, ইয়াতে পকাৰ দলং নাহিলে এনেকৈ আমি স্কুলত নাৱেৰে অহা যোৱা কৰিলোঁ। তাৰপিছত ইটান আৰু দলং আহিব বুলি সাঁকো আছিল বাঁহৰ, সেনেকৈ আহিলোঁ। ইটান আৰু দলং হ'ব বুলি কয়, ভাল লাগিছিল, ঘূৰো সেনে হৈ থাকিল আৰু দলঙৰ একো নাহিলে। ইটানো গেলি হোৱাই নাই একো, হ'লে ভাল লাগিল হয় অলপ দলংখন। জনাজীৰ্ণ দলং। যোৱা কৰোঁতে ল'ৰা ছোৱালীৰ অলপ অসুবিধা হয়, দলংখন হ'লে ভাল হয় আৰু নাৱেৰে আহি পেলাই বানপানী হ'লে যে বাৰিষা হয় তেতিয়া আৰু নদী বেছি ভৰি যায়, তেতিয়া পাৰ হওঁতে অলপ ভয় লাগে অহা যোৱা কৰোঁতে। কোন ঠাই এইখিনি? মিলনপুৰ, কুলহাটী মিলনপুৰ। বংশৰ পঞ্চায়ত পৰে। বংশৰ পঞ্চায়ত পৰে।